সমষ্টিৰ বাবে আবেদন দাখিল কৰাৰ পাছতে অসন্তুষ্ট হৈছে কংগ্ৰেছৰ এটা শিবিৰ শীঘ্ৰেই কংগ্ৰেছ ত্যাগ কৰিব নগাঁও আৰু হুজাই জিলাৰ কেইবাগৰাকীও ভাষিক সংখ্যালঘু নেতাই অসন্তুষ্ট কংগ্ৰেছ নেতৃত্বই মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে যোগাযোগ চলোৱা বুলিও বাতৰি পোৱা হৈছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ ৰকিবুল হুছেইনে অনলাইনৰ জৰিয়তে আবেদন কৰিছে নগাঁও লোকসভা সমষ্টিৰ বাবে আৰু ইয়াতেই ক্ষুণ্ণ হৈ পৰিছে অসন্তুষ্ট হৈ উঠিছে কংগ্ৰেছৰ এটা শিবিৰ শীঘ্ৰেই কংগ্ৰেছ ত্যাগ কৰিব নগাঁও আৰু হুজাই জিলাৰ কেইবাগৰাকীও ভাষিক সংখ্যালঘু নেতাই অসন্তুষ্ট কংগ্ৰেছ নেতৃত্বই মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে যোগাযোগ চলোৱা বুলিও এই মুহূৰ্তত খবৰ আহিছে আমাৰ হাতলৈ নিউজ 18ত এই মুহূৰ্তত জনাইছো এক্সক্লুসিভ খবৰ নগাঁও আৰু হুজাই জিলাৰ কেইবাগৰাকীও ভাষিক সংখ্যালঘু নেতাই অতি শীঘ্ৰেই কংগ্ৰেছ এৰি বিজেপি যোগদানৰ যোজা চলোৱাৰ খবৰ আহিছে ৰকিবুল হুছেইনৰ স্থিতিক লৈ ক্ষোভ অসন্তুষ্টি প্ৰকাশ কৰিছে একাংশ কংগ্ৰেছী নেতাই নগাঁৱৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত নীলোৎপিক ডেভেলপমেণ্ট এই মুহূৰ্তত ৰকিবুল হুছেইন যি নগাঁওক লৈ খোৱা কামোৰা চলি আছে কংগ্ৰেছৰ ভিতৰত বঙহৰ যুঁজ শীতল যুদ্ধ চলি আছে তাৰ মাজতে নগাঁও লোকসভাৰ পৰা টিকট বিচাৰিছে ৰকিবুল হুছেইনে আৰু ইয়াতে ক্ষুণ্ণ হৈ পৰিছে এটা শিবিৰ কংগ্ৰেছৰ নিশ্চয় জয়ন্ত আমি পূৰ্বে জনাইছিলো যে যদিহে প্ৰদুত বৰদলৈৰ সৈতে এবাৰ ৰকিবুল হুছেইন সংঘাত আছে তাৰ পৰিণতিতে এবাৰ প্ৰদুত বৰদলৈ হয়তো নগাঁৱৰ টিকট হেৰুৱাব পাৰে আৰু প্ৰদুত বৰদলৈক বাধা দিবলৈ ৰকিবুল হুছেইন যিকোনো প্ৰকাৰে চেষ্টা কৰিব বুলি বিভিন্ন সময়ত আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছো আৰু শেহতীয়াকৈ আমাৰ যি খবৰ আছে পুৰহিলৈকে ৰকিবুল হুছেইনৰ সৈতে কংগ্ৰেছ নেতৃত্বৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ যোগাযোগ হৈছিলে তেওঁ সোধা হৈছিলে যে তেওঁ নগাঁৱত আবেদন দাখিল কৰিব নেকি তেওঁ কৈছিল যে তেওঁ নগাঁৱত আবেদন দাখিল নকৰে তেওঁ কেৱল ধুবুৰীৰ বাবে আবেদন দাখিল কৰিব কিন্তু যোৱাকালি দেখিবলৈ পোৱা গ'ল তেওঁ অনলাইন যোগে আবেদন দাখিল কৰিলে ইয়াৰ পিছতেই যিহেতু ৰকিবুল হুছেইনে ইয়াত আবেদন দাখিল কৰাৰ পিছত আৰু ইয়াৰ পূৰ্বে আমি জনাইছিলোঁ যে দুগৰাকীকৈ সংখ্যালঘু বিধায়কে নগাঁৱত সংখ্যালঘু নেতাক টিকট দিব লাগে বুলি তেওঁলোকে দাবী কৰিছিল আৰু সেই সংখ্যালঘু নেতাগৰাকী আন কোনো নহয় সেইগৰাকী যে ৰকিবুল হুছেইন কিন্তু আমি পুনৰ এটা কথা কৈছোঁ যে ৰকিবুল হুছেইনে টিকট বিচাৰিছে হয় যদিহে গৌৰৱ গগৈয়ে নগাঁও লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি কয় তেনেহ'লে কিন্তু ৰকিবুল হুছেইনে সেই আবেদন উঠাই ল'ব গতিকে তেনে এক ৰণকৌশল বৰ্তমান প্ৰস্তুত কৰা হৈছে কিন্তু এইসমূহ বিষয়ে ক্ষুব্ধ কৰি তুলিছে কংগ্ৰেছৰ এটা শিবিৰক মই পুনৰ জনাইছোঁ যে প্ৰদুত বৰদলৈৰ সৈতে সুসম্পৰ্ক থকা হুজাইৰ কংগ্ৰেছৰ ভাষিক সংখ্যালঘুৰ কেইবাগৰাকীও নেতাই কংগ্ৰেছ ত্যাগ কৰিবলৈ সাজু হৈছে নগাঁও যুৱ কংগ্ৰেছৰ কেইবাগৰাকীও নেতাই কংগ্ৰেছ ত্যাগ কৰিবলৈ সাজু হৈছে আৰু অতি শীঘ্ৰেই তেওঁলোকে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে আৰু এই সন্দৰ্ভত আমাৰ হাতত যি খবৰ আছে মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে তেওঁলোকৰ যোগাযোগ হৈছে পীযুষ হাজৰিকাই তেওঁলোকক কৈছে যে যিহেতু ডিমা হাছাওৰ নিৰ্বাচন শেষ নোহোৱালৈকে তেওঁ ব্যস্ত থাকিব গতিকে ডিমা হাছাওৰ নিৰ্বাচনৰ পিছতেই তেওঁলোকৰ সৈতে আলোচনাত বহিব আৰু তাৰ পিছতেই হয়তো মাঘৰ বিহুৰ পিছতেই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব কেইবাগৰাকীও নগাঁও আৰু হুজাই জিলাৰ কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছ নেতাই আমি পুনৰ কৈছোঁ যে ৰাজীৱ ভৱনত যি দুদিন আবেদন দাখিল পৰ্ব চলি আছে তাক লৈ এক উখল মাখল পৰিৱেশ হৈছে বুলি কোৱা হৈছে কংগ্ৰেছৰ শিবিৰৰ পৰা কোৱা হৈছে যে এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে ৰাজীৱ ভৱনত কিন্তু সেই উখল মাখল পৰিৱেশ আৰু হয়তো বেছিদিন নাথাকিব কাৰণ যিহেতু কংগ্ৰেছৰ এটা বৃহৎ শিবিৰে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিবলৈ আগবাঢ়িছে গতিকে এই কথাই কিন্তু পুনৰ কংগ্ৰেছত যে বঙহৰ যুঁজ চলিছে সেই কথা প্ৰতীয়মান কৰিছে আৰু যিহেতু এগৰাকী আমি পুনৰ কৈছোঁ যে নগাঁও লোকসভাক লৈ যি এক বৰ্তমান পৰিস্থিতি চলিছে নগাঁও লোকসভাক লৈ দেখিবলৈ পোৱা গৈছে শেহতীয়াভাৱে সামগুৰিত এখন সভা হৈছিলে সেই সভাখনত ভূপেন বৰাই কৈছিল যে গৌৰৱ গগৈ য'তে ইচ্ছা ত'তে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে ইয়াৰ বিপৰীতে দেৱব্ৰত শইকীয়াই কৈছিলে চিটিং MLA কংগ্ৰেছত টিকট পোৱাৰ এটা ছিষ্টেম আছে গতিকে প্ৰদুত বৰদলৈ যিটো চিটিং MLA বা চিটিং MP গতিকে চিটিং MP গৰাকীয়ে হয়তো তেওঁ প্ৰাৰ্থিত্ব পোৱাত আশা আছে কিন্তু তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছিল যে ইয়াৰ বিপৰীতে ৰাণা গোস্বামীয়ে কিন্তু প্ৰদুত বৰদলৈৰ বিৰুদ্ধে মন্তব্য কৈছিল যে ৰাহুল গান্ধীৰ বিৰুদ্ধে এটা সময়ত প্ৰদুত বৰদলৈ মন্তব্য কৰিছে বুলি তেওঁ কৈছিলে আৰু এই কথা বতৰাৰ সময় কংগ্ৰেছৰ মাজত এটা সংঘাতৰ সৃষ্টি কৰিছিলে আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈয়ে নগাঁৱৰ বিভিন্ন ঠাইত সভা সমিতি কৰিছে আনকি বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাই কৈছে যে আহোম মানুহে ভোট বেছিকৈ পায় গতিকে গৌৰৱ গগৈ নগাঁৱত খেলিব লাগে গতিকে এই ধৰণৰ কথা বতৰাৰ সময় এটা কথা পুনৰ প্ৰমাণ কৰি তুলিছে যে কংগ্ৰেছত যি বঙহৰ যুঁজ চলি আছে সেই সংঘাতে কিন্তু কংগ্ৰেছত পুনৰ ক্ষতি কৰিব আৰু নগাঁও লোকসভাত যি মুখ্যমন্ত্ৰীগৰাকীয়ে যি কৈ আছে যে 11.5 পৰা 12খন আসন আমি পাম সেই 11.5 নগাঁও লোকসভাতে হয় আৰু নগাঁও লোকসভা 11.5 12 কৰাৰ কৌশল নিশ্চয়কৈ বিজেপিয়ে কৰিব কাৰণ যিহেতু AIUDF এবাৰ শক্তিশালী পাৰ্টি নগাঁৱত প্ৰক্ষেপ কৰিব আৰু যদি কংগ্ৰেছ আৰু AIUDFৰ মাজত ভোট বিভাজন হয় তেনেহ'লে 51% সংখ্যালঘু ভোট থাকিলেও কিন্তু বিজেপিয়ে ইয়াত শেষ আহি মৰাৰ সম্ভাৱনা নিশ্চয় নথকা নহয় জয়ন্ত নিশ্চয় ধন্যবাদ নীলোৎপল ধন্যবাদ জনাইছোঁ আপোনাক এই খবৰ
এই মুহূৰ্তত আপুনি জনাইছে গতিকে এই ডেভেলপমেণ্ট কোন দিশে আগবাঢ়ে সেয়া লক্ষণীয় হ'ব লোকসভা নিৰ্বাচনৰ পূৰ্বে নগাঁও কংগ্ৰেছত পুনৰ মুখ্যম আঘাত পৰিব নেকি ৰকিবুল হুছেইনৰ এই স্থিতিক লৈ সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আমি দুপৰৰ সংবাদ অব্যাহত ৰাখিম সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ